দাদা ফৰেষ্টৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডৰ চাকৰি কেতিয়া ওলাব, পুলিচৰ চাকৰি কেতিয়া ওলাব? কাৰণ ল'ৰা ছোৱালীয়ে জানে যে চাকৰি পাবৰ কাৰণে মামাক বা বিজেপিক বা এজিপিক 1 টকাও ঘোষ দিব নালাগে। প্ৰত্যেক বছৰে এইবাৰো নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল। চৰকাৰী চাকৰি এটা পাবলৈ আমি দালালক টকা দিব লাগিছিলে, আৰু টকা দিলেও যে চাকৰি পাম তাৰ কোনো গ্যাৰেণ্টি নাছিলে। চাকৰি দিম বুলি 5 লাখ টকা ল'ব, চাকৰিও নিদিব, আৰু চাকৰিৰ টকাকেইটা ঘূৰাই পাবলৈ 5 বছৰ এই দালালবিলাকৰ ঘৰত আমি যোৱা অহা কৰি থাকিব লাগিছিল। চাকৰি দিলো, 1.5 লাখ চাকৰি হ'ল। কোনো মানুহে, কোনো ব্যক্তিয়ে টকাটো বাদ দিয়ক, তামোল পাণ এখনো আজিকালি চৰকাৰী চাকৰিত খাব নোৱাৰে। সেয়া আজি আমি এটা নিয়মলৈ পৰিৱৰ্তন কৰিলো। আজি চৰকাৰী চাকৰিৰ নামত কোনেও টকা তুলিব নোৱাৰে, কোনেও পইচা তুলিব নোৱাৰে। 1.5 লাখ, এজন দুজন নহয়, 1.5 লাখ ল'ৰা ছোৱালীয়ে আমাৰ দিনত চাকৰি পালে। মই যদি ইচ্ছা কৰিলোহেঁতেন 1 লাখ টকা যদি ললোহেঁতেন, মোৰ ঘৰত 1500 কোটি টকা জমা হ'লহেঁতেন 1.5 লাখ চাকৰিত। টকা লোৱাটো বাদ দিয়ক, আজিকালি চাকৰি লোৱাৰ পিছত আমিতো তামোল পাণ এখনো নাখাওঁ, ওলোটাই চাকৰি পোৱা ল'ৰাৰ ঘৰত গৈ গামোচা পিন্ধাই আমি সম্বৰ্ধনা জনাওঁ। এয়া হৈছে অসমৰ নতুন সংস্কৃতি। শিক্ষকৰ চাকৰিত টকা নাই, পুলিচৰ চাকৰিত টকা নাই। আজি নতুন নতুন পুলিচ যিমান দেখা পায়, আপোনালোকে তেওঁলোকৰ লগত কথা পাতিব। বাপেকে কি কৰে, কাৰোবাৰ তামোল পাণৰ বেপাৰী, ৰিক্সা চালক, ঠেলা চালক, কৃষক। আজি গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীৰ ঘৰত চৰকাৰী চাকৰি পাইছে। মই এতিয়া য'তেই যাওঁ ল'ৰা ছোৱালীয়ে মোক সোধে, দাদা ফৰেষ্টৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডৰ চাকৰি কেতিয়া ওলাব, পুলিচৰ চাকৰি কেতিয়া ওলাব? কাৰণ ল'ৰা ছোৱালীয়ে জানে যে চাকৰি পাবৰ কাৰণে মামাক বা বিজেপিক বা এজিপিক 1 টকাও ঘোষ দিব নালাগে। আমি বিনা পইচাত চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীক আমি দিয়াৰ। এতিয়া মই কংগ্ৰেছ বিলাকক কওঁ, মই অৰুণোদয় দি হিতাধিকাৰী সৃষ্টি কৰিছো, তোমালোকে লুঙি আৰু ধুতি দি কি সৃষ্টি কৰিছিলা? হয়নে নহয়? আজি মনত পেলাওক, আইসকলে, মাতৃসকলৰ মনত থাকিব। কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ মিটিং হয়, মহিলাসকলক কয় বোলে মিটিং আছে যাব লাগে। চৰকাৰে কি একোৱে নিদিয়ে, কিয়নো যাওঁ মিটিঙত? বোলে সূতা দিব। মহিলাসকল মিটিঙত গ'ল, মিটিং হৈ গ'ল, 5000 মহিলা আহে, সূতাৰ বান্দিল লৈ আহে 200টা। সূতাবোৰ বিলাই দিয়ে। ট্ৰাকৰ ওপৰৰ পৰা মহিলাসকলে ক্ৰিকেট বলৰ কেচ ধৰা দি সূতাৰ ওপৰত জাপ মাৰি পৰে। হয়নে নহয়? মই মনত পৰিছেনে নাই? মনত পৰিছেনে নাই? আজি সেইবোৰ আছিল কংগ্ৰেছৰ দিন। আজি আমি কি কৰিলো? লুঙি ধুতি শেষ। আমি কলো যে অসমত অৰুণোদয় আঁচনি আহিব। প্ৰথমতে বেংকত 830 টকা, এতিয়া 1250 টকা। আগতে আমাৰ এটা সমষ্টিত আছিলে 16000, তাৰপিছত কৰিলো আমি 22000। এইবাৰ 40000 পৰিয়ালে কলিয়াবৰ সমষ্টিত অৰুণোদয় আঁচনি পাব। কেশৱদাই মোক কৈছে যে নহয়, ইয়াৰ পিছতো অকণমান দুখীয়া মানুহ বাদ পৰি যাব, তেওঁলোককো আমি দিব লাগে। মই আজিয়ে ঘোষণা কৰিছো, কলিয়াবৰত আৰু 4000 নতুনকৈ অৰুণোদয় আঁচনি দিয়াৰ আমি ব্যৱস্থা কৰিম। ভাল হ'বনে বেয়া হ'ব? লুঙি ভালনে অৰুণোদয় ভাল? লুঙি ভালনে অৰুণোদয় ভাল? ধুতি ভালনে অৰুণোদয় ভাল? শ্ৰদ্ধা ৰাইজ, আজি অৰুণোদয় আঁচনি পালে আমি কতো মিটিঙত গৈ ট্ৰাকৰ ওপৰৰ পৰা দলিয়াই দিয়া অৰুণোদয় ল'ব নালাগে। 10 তাৰিখে অৰুণোদয় নিজে নিজে বেংকৰ একাউণ্টত জমা হৈ যায়। কতো মিটিঙত যাব নালাগে, কতো আমি টকাটোৰ কাৰণে
জপিয়াই পৰিব নালাগে শ্ৰদ্ধাৰ ৰাইজ অৰুণোদয় আহিলে মোদী ডাঙৰীয়াই বিনা পইচাত আমাক চাউল দিলে তাৰ পিছত আমি আগুৱাই গলো ৰেশন কাৰ্ডখন দেখুৱালে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম 5 লাখ টকালৈকে আমি চিকিৎসা সাহায্য পালো আমাৰ চৰকাৰে কলেজত বিনামূলীয়া এডমিশন আৰম্ভ কৰিলে এইবাৰ মই তাতো অলপ ঠিক কৰিব খুজিছো বিনামূলীয়া এডমিশন ললে আগতে ইনকাম সাৰ্টিফিকেট লাগে গাঁওবুঢ়াৰ তাত যাব লাগে মৌজাদাৰৰ তাত যাব লাগে তাতো টকা পইচা খৰচ কৰিব লাগে এইবাৰ মই নিয়ম কৰিছো যে ৰেশন কাৰ্ডখন দেখুৱালে আমি বিনামূলীয়া এডমিশন পাই যাম আমাক ইনকাম সাৰ্টিফিকেট দৰকাৰ নাই ভাল হ'বনে বেকে খুদত টকা ধাৰ লৈ কলেজত পঢ়াব লাগিব এতিয়া কলেজত মামাই পঢ়াই আছে গতিকে দেউতাক কষ্টটো টকা পইচা বেলেগ কামত ঘৰত লগাব পৰা হৈছে এতিয়া আমি কিমান চিন্তা কৰিছো ক্লাস 9ত আমি সাইকেল দিছো ছোৱালী যদি কলেজত যায় আমি নিযুত মইনা আঁচনি দিছো এইবাৰ নতুনকৈ আৰু দুটা আঁচনি আমি কৰিব খুজিছো আমাৰ যদি ধনী মানুহৰ ঘৰত যায় লৰা মেট্ৰিক দিব আৰু মাকে লৰাটো গাখীৰ খুৱাব খুজে লৰাটোৱে গাখীৰ নাখায় মাকে কয় বাবা মেট্ৰিক দিবি গাখীৰ খাচোন লৰাটোৱে কয় কিমান গাখীৰ খাম আৰু মা নাখাও কিছুমানৰ গাখীৰ আছে লৰাই গাখীৰ নাখায় আকৌ কিছুমান মাকে লৰাক গাখীৰ খুৱাব খুজে ঘৰত গাখীৰ নাই হয়নে মই ঠিক কৈছো নে মাকৰ মনত ইচ্ছা যে লৰাটোৱে মেট্ৰিক দিব লৰাটো গাখীৰ এগিলাস খুৱাও পইচাই নাই কৰ পৰা গাখীৰ খুৱাব এইবাৰ মই সিদ্ধান্ত লৈছো যে যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব মেট্ৰিক নোহোৱালৈকে যাতে ভাল কৰি ঘৰত গাখীৰ এগিলাস পাব পাৰে ভাল কিতাপ এখন কিনিব পাৰে মেট্ৰিক দিয়া লৰা ছোৱালীক মই প্ৰত্যেক মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দি থাকিম যেতিয়ালৈকে মেট্ৰিক নহয় ভাল হ'বনে বেয়া হ'ব ধুতি লুঙিতকৈ ভাল নে বেয়া ধুতি লুঙিতকৈ ভাল নে বেয়া শ্ৰদ্ধাৰ ৰাইজ মোৰ লৰা ডিগ্ৰী পাছ কৰিলে বোলে আজি ইণ্টাৰভিউ গুৱাহাটীত আজি ইণ্টাৰভিউ ডিব্ৰুগড় আজি ইণ্টাৰভিউ দিল্লী বাপেক মাকৰ পৰা পইচা খুজিব লাজ কৰে ইণ্টাৰভিউ মাৰা নহয় এডিআৰিত যদি আমি ফিজ লওঁ ক্যান্ডিডেট 4 লাখ হয় আৰু ফিজ নললে ক্যান্ডিডেট 10 লাখ হয় তাৰ মানে ফিজৰ নামত 200-300 টকা দিব আমাৰ বহুতৰ ঘৰত পইচা নাথাকে কাৰণ এটা পৰীক্ষাটো নহয় 8টা 9টা 10টা পৰীক্ষা হয় 300 দি থাকিলেতো আৰু 1000 টকা লাগি গল বহুত লৰাই পৰীক্ষা নিদিয়ে এইবাৰ আমি ঠিক কৰিছো যিমান লৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব সেই লৰা ছোৱালীক 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত মই প্ৰত্যেক মাহত 2500 টকাকৈ জমা দিম আজি আপোনালোকে চিন্তা কৰক 9ৰ সাইকেল ক্লাস 10ৰ লৰা ছোৱালীক মাহত 300 টকা হায়াৰ সেকেন্ডাৰী যোৱাৰ লগে লগে নিযুত মইনা আৰু ডিগ্ৰী পাছ কৰা লৰা ছোৱালীক 1 বছৰৰ কাৰণে 2500 টকা আগত কোনবা চৰকাৰে কৰিছিলে কামবিলাক আগত কোনবা চৰকাৰে কৰিছিলে লুঙি ধুতিতকৈ ভাল নে বেয়া শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ চৰকাৰখনে ৰাস্তা বনাইছে দলং বনাইছে হস্পিটাল